আজি এটা গাড়ী আহিছিলে পিকআপ প্ৰব্লেম বুলি, মানে পিকআপে নলয় গাড়ীখনৰ যিমানে ৰেষ্ট দিয়ক পিকআপ নলয়। এইটো ভিডিঅ' চাব পাৰিব কেনেকৈ ক্লাছ ডিছৰ প্ৰব্লেমটো পিকআপৰ প্ৰব্লেমটো ঠিক কৰা হয়। এইটো পূৰা প্ৰচেছটো দেখানি হ'ব এইটো ভিডিঅ'ত, ভালকৈ চালে বুজি পাব। সেইটো ভিডিঅ'ত চাই হ'ব। হেল্ল' গাইজ, নতুন ভিডিঅ'লৈ স্বাগতম। আজি এটা বিশেষ ভিডিঅ' আছিলে FZS-V3ৰ তাৰে ক্লাছৰ প্ৰব্লেম, মানে পিকআপ নলয় গাড়ীখন যিমানে ৰেষ্ট লওক। এইটোৰ কাৰণে এতিয়া যিহেতু মই চলাই কিনে চাইছিলোঁ, প্ৰব্লেমটো পাইছোঁ, পিকআপে নলয় আকৌ। আৰু মুঠতে কাষ্টমাৰেতো গেৰেজত কাম কৰিছিলে, বোলে গেৰেজত লগাইছিলে ক্লাছ প্লেটকেইটা। এতিয়া ভালে আছে নে কি এইবিলাক চাই লওঁ। ফুলতে চালোঁ, মানে যি দেখা পালোঁ চবতো ডুপ্লিকেটে লাগি আছে আৰু ছেটিংটো ভালকৈ কৰি দিয়া নাই। লগতে ছেটিং থাকেতো, এইটো কৰি দিয়া নাই। আৰু বিশেষকৈ এটা মেইন প্ৰব্লেম আছে, এইটো চালে গম পাব ভিডিঅ'টোত। বাকীখিনি খুলি লওঁ আগত, খোলাৰ পিছত দেখাই আছোঁ। এইটো প্লেটকেইটা ডুপ্লিকেট আছে, প্ৰেছাৰ প্লেটবিলাক ডুপ্লিকেট আছে চব। বছ প্ৰেছাৰ চব ডুপ্লিকেটে আছিলে। এতিয়া পুছ ৰডটো ওলাই লওঁ, পুছ লিভাৰটো ওলাই ল'লোঁ। তাৰপিছত এইটো স্পেচিয়েল টুলছ কয়, এইটো ক্লাছ ডিছৰ হাউজিংটো খোলাৰ কাৰণে, মানে হাউজিং আৰু এইটো বছ থাকে তাৰে এইটো খুলিব লাগিব। 22 নম্বৰ নাট চকেট লগাব লাগিব। চকেটটো লগালোঁ। এতিয়া আগতে লকটো ওলাই দিব লাগিব, যাৰ নাটৰ লক থাকেতো, ছেফটি লকটো এইটো ওলাই দিম। সেইটো ওলোৱাৰ পিছত খুলি দিলোঁ। এতিয়া হাউজিংটো চাইছিলে কিমান ফিফ্লে আছে। সেইটো যদি এতিয়া হাউজিং চেঞ্জ কৰি নিদিওঁ পিছত আৰু ক্লাছৰ প্ৰব্লেম আহিব পাৰে, তো চেঞ্জ কৰিব লাগিব। বাকীটো ভিডিঅ' চাই থাকিলে গম পাব আৰু কেনেকৈ কামটো কৰোঁ। এতিয়া হাউজিংটো ওলাব লাগিব। হাউজিংটো ওলাই দিলোঁ। এতিয়া বাকী গাস্কেটকেইটা ওলাব লাগিব, চাফা কৰিব লাগিব। তাৰপিছত নতুন এছেম্বলি লগাই দিম আৰু হাউজিং, প্ৰেছাৰ প্লেট, ফিক্সন প্লেট, ষ্টিল প্লেট, বছ চব লগাব লাগিব। এইটো হাউজিং, এইটো পূৰা ঠিক আছে, অলপো পিপলে নাই, নতুন জেনুইন বস্তু। ৱাছাৰটো লগাই দিলোঁ। এতিয়া বস্তু লগাব লাগিব, বছৰ আৰু নাটৰ লগ আৰু নাটটো ফিটিং কৰিব লাগিব। এতিয়া স্পেচিয়েলটো লগাই কিনে টাইট দিব লাগিব। এতিয়া বাকীটো চাই থাকক কেনেকুৱা হয় ভিডিঅ'টো। আৰু ভিডিঅ'কেইটা যদি চাই কিনে ভাল লাগে অলপ লাইক কৰিব বা ছাবস্ক্ৰাইব এটা কৰি দিব, যাতে সদায় ভিডিঅ' লৈ আহিব পাৰোঁ ময়ো। এটা টাইট দিব লাগিব। এতিয়া লকটো লগাই দিম, স্ক্ৰুড্ৰাইভাৰ দি লকটো মাৰি কেনে লকটো প্ৰায় লগানি হৈ গ'ল। এতিয়া বাকীখিনি লগাব লাগিব। এতিয়া চাই থাকক কেনেকুৱা ফিটিং কৰি আছোঁ। এইটো প্ৰথমে লগালোঁ পুছ ৰডটো, তাৰপিছত তাৰ গুটিটো সোমাই দিলোঁ, বল্ট থাকে এটা। তাৰপিছত ফিক্সন প্লেট লগালোঁ, এতিয়া প্ৰেছাৰ প্লেট, ষ্টিল প্লেট। এতিয়া বাকী প্লেটকেইটা ছেটিং কৰা হৈ গ'ল। এটাৰ পিছত এটা মিলাই কেনে দিব লাগে। এতিয়া প্ৰেছাৰ প্লেটটো লগাব লাগিব, তাৰে 10 নম্বৰ নাটটো লগাই দিলোঁ প্ৰথমতে। বাকীটো চাই থাকক। নাটটো ভালকৈ বহাই ল'ব লাগিব আগতে।
এতিয়া মানে বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, এইটো বেয়া নাপাব, মানে অলপ কামত বিজি আছিলোঁ। এতিয়া প্ৰেছাৰ প্লেটটো বহাই দিলোঁ, তাৰে স্প্ৰিঙৰ লগত 10 নম্বৰ বল্ট থাকে, এইটো লগাব লাগিব। এইটো এটাৰ পিছত এটা টাইট দিব লাগিব, তাৰপিছত মানে ভালকৈ টাইট হয়, প্ৰপাৰ টাইট হয় আৰু। এতিয়া কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট এটা কৰিব আৰু। বাকী কাম প্ৰায় হ'লে এতিয়া গাস্কেট এটা ল'ব লাগিব আৰু। গাস্কেটটোতো বেয়া হৈছে ফুলতে মানে এইটো বেয়া আছিলে দেচোন, ফুলতে বেয়া গৈছে আৰু। ক্লাছ কেবুলটো আছিল, এইটো চেঞ্জ কৰি দিছোঁ। পুৰণা ক্লাছ কেবুলটো অলপ জাম আছিল, এইটো কাৰণে ক্লাছ দি জ্বলা চান্স হৈছে। মানে যদি ক্লাছ কেবুল যদি জাম থাকে তেনেহ'লে পাৰিলে ক্লাছ কেবুলটো সোনকালে বদলাই দিব, নহ'লে এইটোৰ কাৰণে আপোনাৰ ক্লাছ ডিছটো জ্বলে। এতিয়া লগাই দিলোঁ নতুন ক্লাছ কেবুল। বাকীটো চাইডত এতিয়া এডজাষ্ট কৰিব লাগিব, ক্লাছটো কিমান ফিল্টাৰ দিব লাগে সেইটো এডজাষ্ট কৰি আছোঁ। এইটো অলপ ছেটিং থাকে, এইটো ছেটিংটো কৰিব লাগিব, তেতিয়া লাষ্টিং কৰিব। অলপ নাটটো অলপ জাম আছিলে, সেইকাৰণে অলপ টাইম লাগিছে। বাকী এটা চালোঁ, ঠিকে আছে। এতিয়া ডলফিনকেইটা লগাই কেনে গাস্কেটটো বহাই দিম আৰু অলপ চাফা কৰি কেনে। নতুন গাস্কেট তো কভাৰটো লগাই দিম। প্ৰথমে দুটাৰ নাট লগাই কেনে সঁচাই ল'ব লাগিব, নহ'লে তাৰ অইল চিলটো থাকিতো বেয়া হৈ যাব। ক্লাছ কভাৰৰ অইল চিল থাকে। এতিয়া বাকীকেইটা তাত দি দিম নাটকেইটা। বাকীটো কাম হ'লে প্ৰায়। এতিয়া ভিডিঅ'টো চাই যদি ভাল লাগিছে অলপ পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, কাৰণ তেতিয়া অলপ উৎসাহ পাম, নতুন টপিক লৈ আহিম আৰু কিবা কিবি কাম লৈ আহিম, যাতে আপোনালোকে অলপ চাই কিনে অলপ ভাল পায়। এতিয়া মোবাইল ফিল্টাৰটো চেঞ্জ কৰি দিম আৰু। মোবাইল ফিল্টাৰটো নতুন লগাই দিলোঁ, তাৰ মোবাইলটো টপ আপ কৰি দিম আৰু। মানে এতিয়া ধৰা অলপ কেতিয়াবা কিবা প্ৰব্লেম আহে ন গাড়ীবিলাকৰ, তেতিয়া এইবিলাক ভিডিঅ' দিলে আপোনালোকে চাই কিনে চল্ভ কৰিব পাৰিব। আমাৰ যিমানকেইটা গাড়ী আছে চব টপিক লৈ আহিম, মানে কি প্ৰব্লেম কি নহয়। চেনেলটো একবাৰ ছাবস্ক্ৰাইব কৰি দিব, নতুন ভিডিঅ' পাই থাকিব আপুনি, টেনশ্যন ল'ব নালাগে। এতিয়া মোবাইলটো ঢালি দিম, আমাৰ লোক এইটো শ্বৰ্টকাট প্ৰচেছ লগাইছোঁ আৰু। কিন্তু মোবাইলৰ কেপ থাকে, তাতে এটা কাগজৰ দৰে কপাৰ গেছকেটে ক'ব গ'লে আৰু দৰে আৰু। এইটো অলপ বনাই কেনে মডিফাই কৰি কেনে মোবাইলটো ঢালিলোঁ, যোগাৰী কৰিলোঁ। এতিয়া ঠিকে আছে, বাকীখিনি ফাইনেল চাই ল'লোঁ ক'ৰবাত লিকেজ আছে কিনে, চব ঠিকে আছে। এতিয়া ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ, আৰু এটা নতুন টপিক লৈ আহিম।